প্ৰিয় দৰ্শক, বিভাগৰ কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে আমাৰ ঘৰত ভাত খাইছিল। ফাৰ্ষ্ট ফ্ল'ৰৰ বেলকনিত এটা কাঠৰ ফ্ৰেমৰ চৌকা আছেই, তথাপিও মই ভাবিলোঁ এটা অস্থায়ী চৌকা সাজি লওঁ বুলি। আচলতে এক্সকাৰ্ছনত যাওঁতে আমি ৰেলত বহি বহি যিসকলে চোৰ পুলিচ খেলিছিলোঁ, সেই চোৰ পুলিচ খেলা দলটোৱে ভাত খোৱাৰ প্লেন কৰিছিল। যিমান যি হ'লেও ৰন্ধা-বঢ়া ময়েই কৰিব লাগিব, জুইত ৰান্ধিব লাগিব, সেইকাৰণে ভাবিলোঁ অস্থায়ী চৌকাটো সাজিয়েই লওঁ। বিজয় আৰু কৃষ্ণই বাৰীলৈ ৰখা মাটি অলপ আনি দিলে। মই ভালদৰে চৌকা এটা সাজি ধূপ এডাল জ্বলাই সেৱা কৰি এতিয়া চৌকাটোত জুই জ্বলাইছোঁ। এইটো চৌকাতে মই 2খন তৰকাৰী ৰান্ধিলোঁ, লাই আৰু গাহৰি এটা কেৰাহীত আৰু অন্য এটা কেৰাহীত হাঁহ আৰু কোমোৰা। টেগাৰী এটাত মাটি ভৰাই আৰু এটা অস্থায়ী চৌকা আমি সাজি লৈছিলোঁ। সেইটো চৌকাত কেইটামান চুঙা পুৰিছিলোঁ। চুঙাৰ ভিতৰত চাউল আছিল, লাই গাহৰি আছিল, হাঁহ আৰু কোমোৰা আছিল, তাৰ উপৰিও 2ডাল খৰিকাত দিয়া গাহৰি মাংস। মাংস নোখোৱা এজন আছিল, তেওঁ নিজেই পনীৰ ৰান্ধি লৈছিল। ৰেচিপিবোৰ খাই ভালেই লাগিছিল। সময় পালে সম্পাদনা কৰি আপোনালোকলৈ ৰেচিপিবিলাক আগবঢ়াম। ধন্যবাদ।